OMR সিটখন কেনেকৈ ফিল আপ কৰিব কালি যেহেতু ফৰেষ্টাৰ 1ৰ এক্সাম হ'ব কালি আমাৰ 8/12/2024 হয় কালি আমাৰ BTC ফৰেষ্টাৰ 1ৰ এক্সাম হ'ব আৰু কি ডকুমেন্ট লৈ যাব লাগিব বা কি লৈ যাব পাৰিব আৰু কি লৈ যাব নোৱাৰিব লগতে এডমিট কাৰ্ডখন যদি ডাউনলোড কৰা নাই সো কেনেকৈ ডাউনলোড কৰিব নিজৰ মোবাইলতে লাইভ কথা পাতিম আৰু কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন কি আহিব পাৰে যেহেতু আমাৰ বৰ্ডলেণ্ড ইউনিভাৰ্সিটিয়ে কোৱেশ্চন কাটিব বা কন্টেক্ট কৰিব কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে আজি আমি ইয়াত A to Z কথা পাতিম সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুন বাৰৰ কাৰণে ভিজিট কৰিছে তেনলে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব ইয়াত চোৱা সো ফাইনালি OMR সিটখন কেনেকৈ ফিল আপ কৰিব এইটো আমি ফাৰ্স্ট কথা পাতিম যেহেতু ৰোল নম্বৰ এটা ভুল হলে বা টিকমাৰ এটা ভুল হলে সো আপোনালোকৰ ৰিজাল্টটো নাহিব যেহেতু এইটো মানুহে কাউন্ট নকৰে মেচিনে কাউন্ট কৰে এতিয়া মন কৰিব সো আমি ফাৰ্স্ট টাইম কথা পাতিম সো OMR সিটটো কেনেকৈ ফিল আপ কৰিব বহুতৰে এইটো ভুল হয় প্ৰায় 99.9% কেণ্ডিডেটৰ এই প্ৰবলেমটো হয় আৰু এই ভুলটো নকৰিব যদি এক্সাম ভাল হৈছে আৰু কিবা কাৰণত যদি এই ভুলটো হৈছে তেনেহলে কিন্তু ৰিজাল্ট নাহিব লগতে ইয়াত এটা কথা মন কৰিব কেইদিনমান আগতে আমাৰ অসম চৰকাৰৰ গ্ৰেড 3 গ্ৰেড 4 ৰ এক্সাম হৈ গল তাতে আমাৰ ৰোল নম্বৰটো লিখা আছে বা লিখা আছিল আমাৰ BTC যেটো ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে ইয়াতে আমাৰ কালি যেহেতু পৰীক্ষা আছে সো ইয়াতে আমাৰ ৰোল নম্বৰটো লিখা থাকিব নে নাই আজি আমি ইয়াতে A to Z কথা পাতিম এতিয়া মন কৰিব বন্ধু বান্ধৱীসকল সো ফাইনালি যেহেতু আমাৰ BTC ফালৰ পৰা যিখিনি ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে আমাৰ 414 পদ মুকলি কৰি দিয়া হৈছে BTC ফালৰ পৰা যেহেতু ইয়াতে চাব আমাৰ যেটো ফৰেষ্ট আছে ঠিক আছে ফৰেষ্টাৰ যেটো আমাৰ 1 আছে ইয়াতে আমাৰ পদ থাকিব 84 এণ্ড আমাৰ যেটো ফৰেষ্ট গাৰ্ড আছে ঠিক আছে ফৰেষ্ট গাৰ্ড ইয়াতে আমাৰ পদ মানে বেছি আছে 330 টোটাল আমাৰ যেহেতু 414 পদ মুকলি কৰি দিয়া হৈছে ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড ওকে সো এতিয়া মন কৰিব যেহেতু আমাৰ এই ফৰেষ্টাৰ 1 ৰ পৰীক্ষাটো হ'ব কালি আমাৰ 8/12/2024 হয় আৰু আমাৰ ফৰেষ্ট গাৰ্ডৰ পৰীক্ষাটো হ'ব ইয়াৰ পিছৰ সপ্তাহত মানে নেক্সট সপ্তাহত আমাৰ ফাইনালি 15 ডিসেম্বৰ 2024 তাৰিখত এতিয়া মন কৰিব আজি আমাৰ ভিডিঅ' টপিকটো হ'ল যেহেতু আমি OMR সিটখন কেনেকৈ ফিল আপ কৰিম ভুল যে নহয় ঠিক আছে অলপমান ধৈৰ্য ধৰাকে ভিডিঅ'টো চাব ভুল হলে কিন্তু লাইভ বৰবাদ হ'ব এতিয়া মন কৰিব কেনেকৈ OMR সিটখন আমি ফিল আপ কৰিম বা আমাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে লগতে আমি কি কালি লৈ যাব পাৰিম ভিতৰত বা কি লৈ যাব আমাক দিব এতিয়া মন কৰিব ফাৰ্স্ট টাইম আমি OMR সিটৰ ওপৰত কথা পাতিম ওকে ফাইনালি চাব আমি ইয়াতে ধৰিছো ঠিক আছে ৰোল নম্বৰটো ধৰিছো মেইন আমাৰ OMR সিটত মেইন হল ৰোল নম্বৰ 2 আৰু আমাৰ অসম চৰকাৰৰ চাকৰি যেটো আমাৰ কেইদিনমান আগতে হৈ গল গ্ৰেড 3 গ্ৰেড 4 ইয়াত আমাৰ যেহেতু ৰোল নম্বৰ লিখা আছে আৰু আমাৰ যেটো BTC ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে কালি আমাৰ এক্সাম আছে ইয়াতে আমাৰ ৰোল নম্বৰটো লিখা না থাকিব পাৰে কিয় না থাকিব পাৰে যেহেতু আমাৰ BTC এইবিলাক ভ্যাকেন্সি হয় সো আপোনালোকে এইটো ভালকে জানে ঠিক আছে যেহেতু আমাৰ অফলাইন ভ্যাকেন্সি চলিছিল বা ইমান মানে প্ৰসেসটো মানে ডিজিটাল নহয় বা এতিয়া কৰি আছে যেহেতু ফাইনালি কৰা নাই আৰু মই ভাবো যে আপোনাক হে ৰোল নম্বৰটো লিখিব লাগিব ঠিক আছে লিখিব লাগিব আৰু মাৰ্কিংটো কৰিব লাগিব ভালকে ৰোল নম্বৰটো আপোনালোকৰ এডমিটত লিখা আছে ওপৰত ভালকে যাব ঠিক আছে সাপোজ ধৰি লৈছো মই ইয়াতে আপোনাৰ হেফালে 2 আছে 4 3 2 আৰু 1 ঠিক আছে 2 4 3 2 1 আপোনালোকৰ এটো ৰোল নম্বৰ হয় ওকে সো এতিয়া কেনেকৈ ফিল আপ কৰিব চাওক যেহেতু 2 ধৰিব এই আমাৰ প্ৰথম এইটো কিন্তু 0 হয় তাৰ পিছত 1 তাৰ পিছত আমাৰ 2 এই আমাৰ 1 2 3 এটো আমাৰ 0 ৰ পৰা আৰম্ভ হৈছে 0 1 2 ফাইনালি এই 2 নম্বৰ ঘৰটো আছে হেইটো ফাইনালি কোলা কৰি দিব লাগিব আৰু আমাৰ এডমিটত স্পষ্টভাৱে লিখা আছে মন কৰিব বন্ধু বান্ধৱীসকল যে আপোনালোকে যেটো আমাৰ বল পইণ্ট পেন আছে ঠিক আছে হেইটো দি কোলা কৰি দিব ঘৰটো ঠিক আছে কোলা কৰি দিব লাগিব পাইলে আপোনালোকে ব্ল্যাক কলমটো ইউজ কৰিব ব্ল্যাক কলমটো ইউজ কৰিব ইয়াতে যেনেকৈ আমাৰ 2 আছে হেইফালে আমাৰ ইয়াত 2 3 4 এইটো আমাৰ 4 হ'ব মানে গোটেই ঘৰটো আমাৰ কোলা কৰি দিব লাগিব ঠিক আছে যেহেতু OMR সিটত আপোনালোকে ফাইনালি পৰীক্ষা দিছে কেনেকুৱা সিস্টেমটো হয় আপোনালোকে ভালকে জানে ঠিক আছে এতিয়া মই কৈবা হেইটো 4 টো কোলা কৰি দিব তাৰ পিছত 3 আছে 3 হেইফালে দিব তাৰ পিছত 2 আছে 2 টো হেইফালে দিব তাৰ পিছত 1 আছে হেইফালে দিব মানে গোটেই ঘৰটো কোলা কৰি দিব লাগিব কথাটো মন কৰিব গোটেই ঘৰটো কোলা কৰি দিব লাগিব ওকে আৰু মানে 2 আছে হেইটো 2 লাইন 2 দিব লাগিব হেইটো 4 লাইন 4 দিব লাগিব হেইটো 3 লাইন 3 দিব লাগিব এনেকৈ আপোনাক দিব লাগিব ওকে
এতিয়া মন কৰিব সো ফাইনালি আমাৰ OMR সিটটো ফিল আপ কৰিব ৰোল নাম্বাৰটো ভুল নকৰিব এক নম্বৰ কথা আৰু এইবিলাক ভালকে কলা কৰি দিব অলপমান যেন গেপ ইয়াতে না থাকে এটো ক্লিয়াৰ হৈ গল এতিয়া মন কৰিব কেইটামান মানে ভুল কৰি আপোনালোকে সাপোজ হইলো আমাৰ এনেকে যদি থাকে ঠিক আছে ডাইৰেক্ট যদি আপোনালোকে টিক মাৰ্ক দিয়ে এটো ভুল দিব ওয়ান স্টেপ তাৰ পিছত আমাৰ এফালে 2 নম্বৰটো মন কৰিব ইয়াত ডাইৰেক্ট যদি ক্ৰছ চিন দিয়া হেইটোও ভুল দিব ইয়াৰ পিছত আৰুটা মন কৰিব ইয়াতে আমাৰ ৰাউন্ড আছে হেইফালে অলপমান মিডিলত ৰাউন্ড কৰিছা হেইটোও আমাৰ ভুল দিব ঠিক আছে আৰু ইয়াৰ পিছত আমাৰ ফাইনালি ইয়াতে হাফ কৰিছা ঠিক আছে হাফ ইয়াতে কৰিছা ইয়াতে হাফ কৰিছা ধৰিলো এখিনি হাফ কৰিছা ওকে ইয়াতো আপোনাক ভুল দিব সো ফাইনালি আৰু যদি আপোনালোকে এনেকৈ কৰা তথাপিও কিন্তু আপোনাক ভুল দিব মানে এটো সফটওয়্যাৰ আপলোড নকৰিব বা এটো ৰিজাল্টটো প্ৰবলেম হ'ব কি কৰিব এনেকৈ মন কৰিব ফাইনালি ঘৰটো গোটেই ঘৰটো আমাক কলা কৰি দিব লাগিব কথাটো মন কৰিব এই গোটেই ঘৰটো আমাক কলা কৰি দিব লাগিব ঠিক আছে মানে এই আমাৰ OMR সিটত যিখিনি পৰীক্ষা হয় ফাইনালি OMR সিটটো আমাৰ মানুহে তাতে কাউন্ট নকৰে কিন্তু যে মানুহে হিসাব নকৰে যে তুমি ইমানটা শুদ্ধ কৰিছা ইমানটা ভুল কৰিছা ঠিক আছে যেহেতু কিমান ক্যান্ডিডেট আছে বহুত ক্যান্ডিডেট আৰু ইমান OMR সিট চাব গলে যদি মানুহে চোৱা হয় সো কেইটা ভুল হ'ব কেইটা নহব ৰাতি দিন এক কৰিব লাগিব কিমান OMR সিট আছে সেই কাৰণে আমাৰ অপটিক্যাল মেচিন আছে ঠিক আছে মেচিন সেই মেচিনৰ দ্বাৰা মানে বহুত ধৰণৰ মেচিন আছে সেই মেচিনৰ দ্বাৰা আমাৰ OMR সিট বিলাক চোৱা হয় ঠিক আছে মানে কেইটা আমি শুদ্ধ কৰিছো কেইটা ভুল কৰিছো ফাইনালি সফটওয়্যাৰ আছে তাতে আমাৰ আপলোড হৈ আহিব যে তুমি ইমান তোমাৰ ৰোল নম্বৰটো ইমান হয় এটো হয় তুমি ইমানটা শুদ্ধ কৰিছা ইমানটা ভুল কৰিছা অটোমেটিক তাতে আহিব সেই কাৰণে মানে গোটেই ঘৰটো কলা কৰি দিব ঠিক আছে গোটেই ঘৰটো কলা কৰি দিব কথাটো মনত ৰাখিব এটো আমাৰ OMR সিটৰ বিষয়ে কমপ্লিট হৈ গল আৰু নেক্সট আমি ভিডিও আপলোড কৰিম যে OMR সিটৰ ওপৰত A to Z অকল OMR সিটৰ ওপৰতে আমি এটা ভিডিও আপলোড কৰিম ওকে এতিয়া মন কৰিব যেহেতু আমাৰ এক্সামত কি লৈ যাব লাগিব বা কি লৈ যাব নোৱাৰিব এটো আমি এডমিট কাৰ্ডত অলপমান পিছত কথা পাতিম সো ইয়াৰ আগত আমি কেইটামান কথা পাতি লম সো আমাৰ কেনেকুৱা ধৰণৰ কোশ্চেন আহিব পাৰে যেহেতু যাক আমাৰ বৰ্ডৰল্যান্ড ইউনিভাৰ্সিটিয়ে কন্ডাক্ট কৰিব আমাৰ এই ফৰেষ্টৰ ভ্যাকেন্সি বা BTC ভ্যাকেন্সি যিবিলাক আমাৰ পৰীক্ষা হয় এই পৰীক্ষাখিনি আমাৰ বৰ্ডৰল্যান্ড ইউনিভাৰ্সিটিয়ে কন্ডাক্ট কৰি আছে বা কন্ডাক্ট এতিয়া চাওক সো আপোনালোকৰ এডমিট কাৰ্ডত চাব স্পষ্টভাৱে লিখা আছে লগতে যদি আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰা নাই তেনেহলে ইমিডিয়েটলি ডাউনলোড কৰি লোৱা অলৰেডি আমি ভিডিও আপলোড কৰিছো সো আপোনালোকে নিজৰ মোবাইলতে কেনেকৈ ডাউনলোড কৰিব নিজৰ এডমিট কাৰ্ডখন ঠিক আছে ভিডিওটো চাই আপোনালোকে A to Z ডাউনলোড কৰিব পাৰিব একো প্ৰবলেম নাই এতিয়া মন কৰিব স্পষ্টভাৱে লিখা আছে আমাৰ ডিপাৰ্টমেন্ট অফ ফৰেষ্ট BTC যেহেতু BTC ফালৰ পৰা ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে সো এইখন আমাৰ এডমিট কাৰ্ড হয় আমাৰ ফৰেষ্টাৰ 1 ওকে ইয়াতে মন কৰিব ফটো ইয়াত আমাৰ দিয়া নাই কিন্তু কথাটো মন কৰিব ফটো একবি পাসপোর্ট সাইজ ফটো ঠিক আছে ইয়াতে লগাব ব্যাকগ্রাউন্ড আমাৰ হোয়াইট নাইবা ব্লু হলে হ'ব ইয়াতে পাসপোর্ট সাইজ একবি ফটো ধুনিয়াকৈ বাহিৰ কৰি ইয়াতে লগাব কথাটো মনত ৰাখিব ইয়াৰ পিছত মন কৰিব ফাইনালি আমাৰ ইয়াতে ৰোল নাম্বাৰটো দিয়া আছে ওকে 1666 সো আপোনালোকৰ বেলেগ বেলেগ থাকিব ৰোল নাম্বাৰটো ইয়াত দিয়া থাকিব ইয়াতে আপোনালোকৰ এড্ৰেছটো থাকিব ইয়াৰ পিছত আপোনালোকৰ ঠাইখন ক'ত পৰিছে স্পষ্টভাৱে ঠাইটো লিখা থাকিব যেহেতু মোৰ বন্ধুজনৰ ইয়াতে পৰিছে কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজত সো আপোনালোকৰ বেলেগ বেলেগ হ'ব পাৰে হেতু বেছি ডাঙৰ কথা নহয় বা একে হ'ব পাৰে ইয়াৰ পিছত মন কৰিব সেন্টাৰ কোড থাকিব তাৰ পিছত আমাৰ ডেটটো থাকিব যেহেতু আমাৰ কালি 8 ডিসেম্বৰ 2024 হয় কালি আমাৰ ফৰেষ্টাৰ 1 ৰ এক্সাম হ'ব এতিয়া মন কৰিব ফাইনালি আমাৰ এক্সামটো হ'ব 2 ঘণ্টা ওকে হেইফালে 12টাৰ পৰা 2টা লৈকে আমাৰ এক্সামটো হ'ব ইয়াতে চাব এতিয়া কি লিখা আছে এডমিট কাৰ্ডত স্পষ্টভাৱে লিখা আছে এডমিট কাৰ্ডখনত যে আপোনালোকে এডমিট কাৰ্ড অবিহনে ভিতৰত সোমাব নোৱাৰিব বা পৰীক্ষা দিব নোৱাৰিব স্পষ্টভাৱে লিখা আছে 1 নম্বৰ পইণ্টটো ইয়াতে মন কৰিব ইনষ্ট্ৰাকচন ঠিক আছে 1 নম্বৰ পইণ্টটো স্পষ্টভাৱে লিখা আছে যে আপোনালোকে নিজৰ এডমিট কাৰ্ড অবিহনে ভিতৰত সোমাব নোৱাৰিব বা পৰীক্ষা দিব নোৱাৰিব 1 নম্বৰ পইণ্ট তাৰ পিছত লিখা আছে ইয়াতে ফাইনালি 2 নম্বৰ অপচনটো মন কৰিব যে এক্সামৰ 45 মিনিট আগতে সোমাব লাগিব যেনেকৈ ইয়াতে মন কৰিব আমাৰ 12টাৰ পৰা আমাৰ পৰীক্ষাটো আৰম্ভ হ'ব মানে 12টাৰ আগতীয়াকৈ মানে 45 মিনিট
আগতে আমাক সোমাব লাগিব এক্সাম হলত যেহেতু তাতে আমাক বহুত কাম থাকে নহয় জানো সো আপোনালোকে এইটো ভালকে জনা এইবিলাক আৰু নতুনকৈ ক'ব দৰকাৰ নাই 45 মিনিটছ আগত যেহেতু সোমাব লাগিব 1 নম্বৰ কথা আৰু ইয়াৰ পিছত মন কৰিব আমাৰ সো মোবাইল ফোন কি তাতে ভিতৰত লৈ যাব নোৱাৰিব কথাটো মন কৰিব ইয়াত স্পষ্টভাৱে লিখা আছে এডমিট কাৰ্ডত মোবাইল ফোন ক্যালকুলেটৰ অৰ এনি আদাৰ্স ইলেক্ট্ৰনিক্স মানে ইলেক্ট্ৰনিক্স যিবিলাক আমাৰ বস্তু আছে সেইবিলাক ভিতৰত লৈ যাব নোৱাৰিব মোবাইল ফোন তাৰপিছত আমাৰ ইলেক্ট্ৰনিক্স সামগ্ৰীবোৰ ঠিক আছে ভিতৰত লৈ যাব নোৱাৰিব এইটো আমাৰ স্পষ্টভাৱে 3 নম্বৰ অপচনত লিখা আছে ইয়াৰ পিছত মন কৰিব সো ফাইনালি আমাৰ 4 নম্বৰ অপচনত লিখা আছে সো আপোনালোকে কপি কৰিব নোৱাৰিব লগতে ভিতৰত আলোচনা কৰিব নোৱাৰিব সাপোজ ধৰি লোৱা যে মই এক্সাম দি আছো মোৰ লগত এজন বন্ধু বহিছে ঠিক আছে বা বান্ধৱী আছে মই তাৰ লগত ডিসকাস কৰি লিখি আছো হেইটো নোৱাৰিম বা ডিসকাস কৰি আমি পৰীক্ষা দিব নোৱাৰিম এই কথাটো মনত ৰাখিব স্পষ্টভাৱে এডমিটত লিখা আছে ইয়াৰ পিছত আমাৰ মন কৰিব 5 নম্বৰ অপচনটো লিখিছে ইয়াতে সো আইডেন্টি কাৰ্ড কি লৈ যাব চাওক আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড হলে ঠিক আছে ইয়াতে লিখা আছে আমাৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড তাৰ পিছত ইন্ডিয়ান পাসপোর্ট এন্ড স্টুডেন্ট আইডেন্টি কার্ড যিকোনো এখন আইডেন্টি কার্ড হলে হৈ যাব আধাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ড আছে এন্ড পান কাৰ্ড আছে ঠিক আছে যিকোনো এখন ডকুমেন্ট লব যিটো ডকুমেন্টৰ আপোনালোকৰ এডমিট কাৰ্ডৰ নাম আৰু হে আধাৰ কাৰ্ড বা পান কাৰ্ড ভোটাৰ কাৰ্ডৰ নামটো একে থাকে কথাটো মনত ৰাখিব ওকে নাম দুটা একে থাকিলে ভাল হয় আৰু ভিতৰত হোমৰ বা পৰীক্ষা দিয়াৰ একো প্ৰবলেম নহয় কথাটো মনত ৰাখিব ইয়াৰ পিছত ফাইনালি আহি গল আমাৰ সো এক্সাম যেহেতু আমাৰ 2 ঘন্টা হ'ব এক্সামটো কমপ্লিট দিব লাগিব তাৰ পিছতহে আপোনালোকে বাহিৰ হ'ব পাৰিব বা তাৰ পিছতহে আপোনাক বাহিৰ কৰি দিয়া হ'ব মানে 2 ঘন্টাৰ আগতীয়াকৈ আপোনাক বাহিৰ কৰি নিদিব কথাটো মনত ৰাখিব স্পষ্টভাৱে লিখা আছে ইয়াৰ পিছত মন কৰিব আমাৰ যেটো কলম ঠিক আছে ইয়াতে ব্ল্যাক কলম লিখা আছে বাল পয়েন্ট পেন হ'ব লাগিব মানে ব্ল্যাক কলম দি এই আমাৰ যেটো টিক মাৰ আছে হেইবিলাক ঘৰটো কলা কৰি দিব ইয়াৰ পিছত লিখা আছে আমাৰ যিখন ওএমআর সিট আছে ঠিক আছে ইয়াতে ৰবা আৰু এটা কথা আমাৰ ইয়াতে ডাইৰেক্ট টিক মাৰ বা এনে ৰাউন্ড কোৰস এইবিলাক মই অলপমান আগতে জনাই দিছো এতিয়া মন কৰিব সো আমাৰ যিখন ওএমআর সিটখন আছে ওএমআর সিটখন আপোনালোকে ফল কৰিব নোৱাৰিব ঠিক আছে ভাজ কৰিব নোৱাৰিব বা লেতেৰা কৰিব নোৱাৰিব যেহেতু এইটো আমাৰ এটা মেচিনে কাম কৰিব লগতে বন্ধু বান্ধৱীসকল কিবা যদি ক'বলগীয়া থাকে কমেন্ট কৰি জনাব যেহেতু সকলোখিনি মই আশা কৰিছো ভালকে বুজি পাইছে আৰু কিবা যদি বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিও আৰু লগতে সকলোকে মোৰ ফালৰ পৰা বেষ্ট অফ লাক জনাইছো ভালভাৱে পৰীক্ষা দিয়া আৰু নিজৰ সপোন লগতে মা দেউতাৰ সপোন সাকসেস কৰা সো এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম